ओम श्री श्री मोदी विश्वकर्मा देवाय नमः। जवाहरलाल नेहरूर जन्मदिन तो शिशु दिवस, महात्मा गांधीर जन्मदिन तो गांधी जयंती, एपीजे अब्दुल कलामर जन्मदिन तो छात्र दिवस, चौधरी चरण सिंहर जन्मदिन तो किसान दिवस, बीआर आम्बेडकाৰৰ जन्मदिन तो समता दिवस हिसापे पालन करा হয়। किन्तु नरेंद्र मोदी प्रथम एगराकी व्यक्ति जिगराकी स्वघोषित महापुरुष, जिगराकी नन बायोलॉजिकल प्रधानमंत्री और सेगराकी आजिकाली एकांश भक्तई विश्वकर्मा बनाई दिले। किन्तु एतियाও एकांश युवक युवतीये नरेंद्र मोदीर जन्मदिन तो निबनुवा दिवस हिसापे पालन करि आइছে। नरेंद्र मोदी लागिले भगवान विश्वकर्माई হৈ যাওক বা তাতোকৈ কিবা ডাঙৰ ভগৱানেই হৈ নাযাওক কিয়, তেওঁ এটাই বিলাব জানিব, সেয়া হৈছে ঘৃণাৰ ৰাজনীতি, কংগ্ৰেছৰ লগতে মুছলমানক গালি গালাজ। আৰু এটা কথা মন কৰিব, বিজেপিক দেশৰ ৩৬% ভোটাৰেহে ভোটদান কৰিছে, অৰ্থাৎ এতিয়াও ৬৪% লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পছন্দ নকৰে বা বিজেপিক পছন্দ নকৰে। কিন্তু একাংশৰ মতে ভগৱান বিশ্বকৰ্মাৰ বডি ডাবল এই পৃথিৱীলৈ আহিল আৰু আবিৰ্ভাৱ ঘটিল। সেয়া অন্য কোনো নহয়, তেওঁ হৈছে ওম শ্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বিশ্বকৰ্মা দেৱাই নমঃ। বিহাৰৰ পাটনাৰ দৃশ্য এয়া লিখা আছে, হেপী বাৰ্থডে মোদীজী। বিশ্বকৰ্মাৰ ফটো এখনৰ মুখখনত মোদীৰ মুখখন লগাই দিয়া হৈছে আৰু আগফালে বন্তি ঘূৰাই ঘূৰাই পূজা কৰিছে বিজেপি ভক্তই। কোনোবাই আৰতি কৰিছে, কোনোবাই টিলিঙা বজাইছে, কোনোবাই কমল দৰুৱে পানী ঢালিছে মোদীৰ ফটোখনত। মুঠতে সম্পূৰ্ণ মাংগলিক পৰিৱেশৰ মাজত বিশ্বকৰ্মাৰূপী মোদীক পূজা অৰ্চনা কৰিছে। এইগৰাকী বিশ্বকৰ্মাৰূপী মোদীয়েই তেওঁক ভোট নিদিয়া ৬৪%তকৈ অধিক ভোটাৰক কংগ্ৰেছী সজায় বা কংগ্ৰেছৰ ইক'ছিষ্টেম বুলি কয়। আৰু যোৱা 10 বছৰত মোদীৰ এনেকুৱা বিশ্বকৰ্মা হিচাপে পৰিগণিত হৈছে, যাৰ দিনত নিৰ্মাণ কৰা প্ৰায়বোৰ বস্তু এফালৰ পৰা খহিব ধৰিছে। তেওঁৰ দিনতে নিৰ্মাণ কৰা নতুন সংসদ ভৱনৰ মুধচত লিক ওলাল। এইগৰাকী বাবা বিশ্বকৰ্মাৰূপী মোদীৰ দিনতে অযোধ্যাৰ ৰাম মন্দিৰৰ মুধচত লিক ওলাল, তেওঁৰ দিনতে সম্পূৰ্ণ হৈছিল। গুজৰাটতে হওক, অযোধ্যাতে হওক, বাবা বিশ্বকৰ্মাৰূপী মোদীয়ে স্পেচ টেকনলজিৰ ৰাস্তাটো এতিয়া লিক ওলাল। हमने रोड बनाने में स्पेस टेक्नोलॉजी का उपयोग किया है। स्पेस टेक्नोलॉजी से फोटोग्राफी होती है, मॉनिटरिंग होता है। সিদিনা নাৰিকল গছৰ পৰা নাৰিকল সৰি নপৰা, বতাহ ধুমুহাতে খহি পৰা মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজী মূৰ্তিটোলৈকে চাওকচোন। এইগৰাকী বিশ্বকৰ্মাৰূপী নৰেন্দ্ৰ মোদীয়ে খহি পৰাৰ পৰা প্ৰায় ৮ মাহ পূৰ্বে উদ্বোধন কৰি উলিয়াইছিল সেই সুউচ্চ শিৱাজীৰ মূৰ্তিটো। আৰু এইগৰাকী বিশ্বকৰ্মাৰূপী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীগণৰো কেনে অহংকাৰ। এইগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ সতীৰ্থ মন্ত্ৰীয়ে ৰাহুল গান্ধীক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি সাংবাদিকে প্ৰশ্ন কৰিলেই যেনিবা খঙতে টিঙি টুকুলা হৈ সাংবাদিকক ৰাজনৈতিক মন্তব্যৰ ওপৰত প্ৰশ্ন নকৰিবলৈ সকীয়াই দিয়ে আৰু উত্তৰ নিদিও বুলি কয়। केंद्रीय मंत्री रवनीत बिट्टू जी ने प्रतिपक्ष के नेता राहुल गांधी को आतंक। आप पॉलिटिकल सवाल की दिशा में न जाइए, मैं दृढ़ता से नहीं जवाब दूंगा। प्रकृतতে केंद्रीय गृहमंत्री अमित शाहर सतीर्थ मंत्री रवनीत सिंह बिट्टुए राहुल गांधीक भारतर आटाइतকৈ डाঙৰ आतंकवादी বুলি কৈছিল। তাকে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক প্ৰশ্ন কৰাৰ পাছতো মুখ নুখুলিলে, আকৌ সাংবাদিকক ৰাজনৈতিক মন্তব্যৰ ওপৰত প্ৰশ্ন নকৰিবলৈহে সকীয়াই দিলে। এটা কথা ভাবি চাওকচোন, যদি ৰাহুল গান্ধীয়ে কেনেবাকৈ এই মন্তব্য কৰিলেহেঁতেন, কেইখন থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল হ'লহেঁতেন, আপুনি ভাবি চাওকচোন। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সুযোগ চাই থাকিলেহেঁতেন আৰক্ষীয়ে, সাংসদ পদ খাৰিজ কৰিলেহেঁতেন, চৰকাৰী আৱাস গৃহ কাঢ়ি নিলেহেঁতেন, আৰু কত যে কি। ৰাহুল গান্ধীয়ে মোদী চোৰ বুলি কৰা মন্তব্যটো তেন্তে ৰাজনৈতিক মন্তব্য নাছিল, আৰু সেই মন্তব্যক লৈ বিজেপি নেতাই আদালতত গোচৰ দি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ লগতে চৰকাৰী আৱাসৰ পৰা বাহিৰ কৰি দিওৱাৰ পৰ্যায় পাইছিলগৈ। আৰু বিশ্বকৰ্মাৰূপী এইগৰাকী মন্ত্ৰীয়ে এতিয়া ৰাহুল গান্ধীক আতংকবাদী সজাই দিলে। আৰু বিশ্বকৰ্মাৰূপী প্ৰধানমন্ত্ৰীৰ বিজেপিৰ মিত্ৰজোঁট শিৱসেনাৰ এজন বিধায়কে ৰাহুল গান্ধীৰ জিভাখন যদি কাটি আনে কোনোবাই, সেইজনক 11 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি কৈ দিলে। আৰু বিধায়ক সঞ্জয় গায়কোৱাডে এই হুংকাৰ দিলে। राहुल गांधी को जान से मारने की धमकी सुनकर चुप रहना नामुमकिन है,
क्योंकि मुझे भाजपाइयों पर रत्ती भर भरोसा नहीं है। इसीलिए वक्त है डटकर इनका सामना करने का, क्योंकि इनका जो इतिहास है वो बहुत काला, बहुत घृणित है। ये वही लोग हैं जिनकी आरएसएस ने महात्मा गांधी की हत्या करवाई थी। ये वही लोग हैं जो हर साल महात्मा का पुतला बनवाते हैं, उस पर गोलियां चलाते हैं। ये वही लोग हैं जो सुबह से शाम तक इसी फिराक में घुमा करते हैं कि कहां पर नफरत फैलाएं, कहां पर हिंसा भड़काएं। और इन सबको नरेंद्र मोदी की मौन स्वीकृति, और स्वीकृति हो क्यों ना, नरेंद्र मोदी भी तो आरएसएस की नफरत की उसी पाठशाला से निकले हैं। ये जो अपराधियों का झुंड है, ये सुबह से शाम तक इसी फिराक में घुमा करता है कि कहां पर दो समुदायों को टकराया जाए, कहां पर उनमें वैमनस्य फैलाया जाए, कहां पे दंगे भड़काए जाए, कहां पर नफरत की आग फैलाई जाए। तो ये जो बीजेपी के गुर्गे भौंक रहे हैं, ये ऐसे ही नहीं भौंक रहे हैं, ये अधेल कायर असल में डरे हुए हैं, क्योंकि राहुल गांधी ने इनके असली चेहरों को बेनकाब कर दिया है। क्योंकि राहुल गांधी ने हर जन विरोधी इनके कानून के सामने चट्टान बन के खड़े होने का मन बना लिया है। क्योंकि राहुल गांधी ने इनके सियासी मंसूबों पर पानी फेर दिया है। लेकिन अरे कायर लीचड़ों, राहुल गांधी को तुम्हारी इन तुच्छी हरकतों और शब्दों से लेश मात्र भी फर्क नहीं पड़ता है। भगवान विश्वकर्मा रूपी मोदीर दिनते सम्भव হৈ উঠিছে এইবোৰ, আৰু विश्वकर्मा रूपी मोदीर दिनते वंदे भारत एक्सप्रेसर इंजिन विकल होवार बारे पुरानी इंजिने टानी निबलगिया अवस्था হৈছে। मुठर ओपৰত ओम श्री श्री नरेंद्र मोदी विश्वकर्माय देवाय नमः। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো কেনে পালে সেয়া চাই পেলাই আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি 10জনৰ মাজত ভগাই দিব বুলি আমি আশা প্ৰকাশ কৰিলোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।